গোটত থকা মহিলাসকলৰ বাবে ভাল খবৰ। গোটত যোনসকল মহিলা আছিলে সেইসকল মানুহে আপোনালোকৰ যদি 10,000 ফৰ্মখনৰ কাৰণে এপ্লাই কৰিছিলে, তেখেতলোকে এই 10,000 ফৰ্মখন এপ্লাই কৰাৰ পিছত যদি আপোনালোকে এই ধৰণৰ মেছেজ আহিছে, যিকোনো কিছুমান মানুহৰ মেছেজ আহিছে, যদি এই মেছেজ অহা মানুহখিনিৰ আপোনালোকৰ পইচাটো 10,000 পোৱা পইচাটো খাটাং। আৰু যিসকল মেছেজ নাই অহা তেখেতলোকে আপোনালোকে কি কৰিব তাৰ বাবে মই গোটেই ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ চেনেলটো নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। তো ব'লক ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। যদি আপোনালোকৰ এই মেছেজটো আহিছে, এই মেছেজটো অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব? এই মেছেজটো অহাৰ পিছত আপোনালোকৰ বেংকত যিটো আধাৰ কাৰ্ড লিংক থাকে, যোনটো আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে নাই সেইটো আপোনালোকে চেক কৰি ল'ব। কাৰণ আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো পইচা দিয়ে সেইটো আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক লাগিব। তো আধাৰ কাৰ্ড লিংক থাকিলে গভৰ্ণমেণ্টৰ পৰা যিকোনো পইচা দিয়া পইচাটো আপোনালোকৰ একাউণ্টত সোমাব। তো সেইবাবে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰি ল'ব। আৰু আপোনাৰ নামবিলাক যদি কিছুমান ভুল থাকে তো শুধৰাই ল'ব আগতীয়াকৈ। এইখিনি কেতিয়া পইচা দিয়ে এতিয়ালৈকে আপডেট অহা নাই। তো আপোনালোকৰ যিবিলাকে ছাবমিট ছাকচেছফুল হৈ গৈছে, যিসকল মানুহৰ এনেধৰণৰ মেছেজ আহিছে ছাবমিট ছাকচেছফুল হৈ গ'ল বুলি, যদি যিসকল লোকৰ মেছেজ আহিছে তো তেখেতলোকে 10,000 টকা পোৱাটো খাটাং। আৰু যিসকলৰ মেছেজ অহা নাই এতিয়ালৈকে তেখেতলোকে একো চিন্তা কৰিবলগীয়া কোনো কথা নাই। কাৰণ এইখিনি ফৰ্ম যেতিয়া আপোনালোকে জমা দিছিলে, জমা দিয়াৰ পিছত যোনখিনি এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত যোনখিনি ছাবমিট কৰিছে, অনলাইনত যিখিনি কাগজ পত্ৰখিনি ছাবমিট কৰিছে, ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই এপ্লিকেশ্যন হেজ বিন ছাকচেছফুল বুলি মেছেজটো আহিছে। যদি আপোনালোকে চিন্তা কৰি থাকে বোলে কেলৈ নাই অহা মেছেজটো, এনেকুৱা মেছেজ আপোনালোকে কেলৈ নাই অহা, কি কথা, এইবিলাক আপোনালোকে একো টেনশ্যন ল'বলৈ প্ৰয়োজন নাই। কাৰণ এখনকৈ সকলো কাম হৈ গৈ আছে। সকলো মানুহে এইটো মেছেজ অহা নাই। যিসকল মানুহৰ মেছেজ আহিছে সেইসকল মানুহৰ ডকুমেণ্টছখিনি ছাবমিট হৈ গৈছে। আৰু আপোনালোকৰ গাঁৱৰ প্ৰত্যেকগৰাকীয়ে মেছেজ আহিব যোনসকলে আপোনালোকৰ এইখিনিত আপোনালোকে এপ্লাই কৰিছিলে বা কাগজ পত্ৰ জমা দিছিলে, সেইসকল মানুহৰ প্ৰত্যেকগৰাকীয়ে মেছেজটো আহিব। আৰু আপোনালোকৰ মোবাইলবিলাক চাই থাকিব, ইনবক্সত চাব আপোনালোকৰ মেছেজটো আহিছে নাই। যোনটো মেছেজ আহিছে যদি যোনটো ৰেফাৰেঞ্চ নম্বৰ আছে সেই নম্বৰটো আপোনালোকে ৰাখি থ'ব। হয়তো আপোনালোকৰ মোবাইলত যদি ৰিচাৰ্জ নাথাকে তেতিয়া নাহিবও পাৰে। তো আপোনালোকে মোবাইলবিলাক যিটো নম্বৰ দিছিলে সেই মোবাইলকেইটা আপোনালোকৰ ইনবক্সত গৈ আপোনালোকে চাই থাকিব। তো আপোনালোকে মেছেজটো আহিলে আপোনালোকে গম পাব যে আপোনালোকৰ যিখন আপোনালোকে 10,000 টকাৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰিছিলে সেই এপ্লিকেশ্যনটো আপোনালোকে ছাবমিট হ'ল বুলি তেতিয়াই গম পাব। তো আপোনালোকে এইখিনি যোনখিনি মেছেজ অহা নাই তেখেতলোকে একো চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই। তো আপোনালোকে একো চিন্তা নকৰিব, সকলো এখনকৈ ছাবমিট কৰা হৈছে। তো আপোনালোকে ছাবমিট হৈ যোৱা আপোনালোকৰ যেতিয়া ফৰ্মখন ছাবমিট হৈ যাব আপোনালোক তেনেধৰণে মেছেজ যাব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি কিবা বুজিবলৈ থাকে মোক কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাচিং।